বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী ঋতিশা শৰ্মা ঋতিশা বা আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ ধন্যবাদ এতিয়া আমি ঋতিশাৰ পৰা জানিব বিচাৰিম আপোনাৰ ঘৰ আপুনি পঢ়া শুনা ক'ত কৰিছিলে মোৰ ঘৰ যোৰহাটত আৰু পঢ়া শুনা মই গ্ৰেজুৱেচনলৈকে তাতে কৰিছিলোঁ আৰু খালি জন্ম তাত নহয় জন্ম দুলিয়াজানত আৰু তাৰ পিছত পোষ্ট গ্ৰেজুৱেচন মই কটনৰ পৰা কৰিছোঁ আৰু আপোনাৰ নিকনেমটো ৰিম্পি আৰু তেনেকে ফ্ৰেণ্ডছ বিলাকে মতা কিবা নাম ফ্ৰেণ্ডছ বিলাকে ৰিম্পি মাতে মোৰ একদম যিকেইজনী ক্ল'জ ফ্ৰেণ্ডছ আছে তাহাঁতি ৰিম্পি মাতে আৰু বাকী ঋতিশাই বেলেগ স্কুলত থাকোঁতে বা বেলেগ টাইমত বেলেগ ধেৰ নাম আছে কিন্তু স্কুলত থাকোঁতে জাচি আছিলে কাৰণ মই ব্লেক কালাৰ চশমা এযোৰ পিন্ধিছিলোঁ তেতিয়া জাচি কৈ নি এখন চিৰিয়েল খুব হিট হৈছিলে মোৰ নামটো জাচি আছিলে তেতিয়া মাতিছিলে লগৰ কেইটামানে আৰু তাৰপিছত কলেজ অহাৰ পিছত পাতিহাঁহ বুলি মাতে কোনোবাই কাৰণ মই বহুত বেছি পেকাই থাকোঁ আৰু বহুত বেছি চিঞৰি কথা কওঁ আৰু বাকী ফ্ৰেণ্ডছখিনি নাম ভাইটি এটা আছে আমাৰ ঘৰৰ ওচৰতে থাকে সি এতিয়াও পাতিহাঁহ বুলি মাতে মোক এতিয়াও ৰাস্তাত গৈ দেখিলে পাতিহাঁহ প্লিজ এতিয়া অকণ চাবি আৰু তো সেইখিয়ে কেইটা নাম বেলেগ নাম সংগীতৰ জগতৰ ঋতিশা শৰ্মা নামেৰে আপোনাক কেনেকৈ জানিলে ৰাইজে কুৱেশ্যনটো এতিয়া মই ভাবিব লাগিব মানে সংগীত জগতত যদি ঋতিশা শৰ্মা নামেৰে কেনেকৈ এষ্টাব্লিছ হ'লোঁ এষ্টাব্লিছটোতো ডেফিনেটলি মই জুবিন দাৰ লগত গোৱাৰ পৰাই হ'লোঁ তাৰ আগতো গাইছোঁ তাৰ আগত মোৰ বেণ্ড আছিলে SKD বেণ্ড আছিলে মোৰ ৰক বেণ্ড এটা সেইটো আৰু তাৰ আগতো মই এলবামতো গাইছোঁ বা জুবিন দাৰ লগত গোৱাৰ আগত মই চিনেমাতো গাইছিলোঁ এলবামতো গাইছোঁ এখন আছিলে লাভ ইন টাৱাং বুলি এখন চিনেমা সেইখন ফাৰ্ষ্ট চিনেমা আছিলে তাৰ টাইটেল ট্ৰেকটো গাইছিলোঁ অভিজিত বৰ্মন ছাৰৰ মিউজিক আৰু তাৰপিছত মই থিয়েটাৰত গাইছিলোঁ তেতিয়া অহিৰ ভৈৰৱ দায়ে মিউজিক কৰিছিলে মই থিয়েটাৰত গাইছিলোঁ কেইবাখনো থিয়েটাৰত গাইছিলোঁ এই জুবিন দাৰ লগত গোৱাৰ আগতে কিন্তু যিটো ৰিকগনিশ্যনটো মই ভাবোঁ জুনুকা গানটোৱে দিলে আৰু জুনুকা গানটো মোক জুবিন দাই দিয়া গান গতিকে দেটছ বিকজ অফ হিম আৰু মই সেইটো ভাবোঁ জুনুকাটোৰ পৰা মই ভাবোঁ যে মোৰ এটা ৰিকগনিশ্যন এটা হ'ল এটা মানে পৰিচয় এটা হ'ল অসমৰ ৰাইজৰ আগত আৰু তাৰপিছত যেতিয়া মই জুবিনৰ লগত মঞ্চই গোৱা হ'লোঁ তেতিয়া আৰু চাগে মানুহে চিনি পোৱা হ'ল যিখিনি মানুহে চিনি পায় সেইখিনি মানুহে চাগে তাৰ কাৰণে চিনি পোৱা হ'ল বুলি মই ভাবোঁ জুবিনৰ লগত আপুনি প্ৰগ্ৰেম কোন বছৰৰ পৰা কৰিছিলে 2016 মাৰ্চৰ পৰা বিহু প্ৰগ্ৰেম সেইটো প্ৰি বিহু আছিলে মই মানে সেইকেইটা বিহু শ্ব' নাছিলে দুটা শ্ব' মই বিহুৰ আগত কৰিছোঁ মাৰ্চ মাহত আৰু তাৰপিছত ডাইৰেক্ট 2016 বিহুৰ পৰা কণ্টিনিউ কৰিছোঁ আৰু ঋতিশা বা কিমান উৎপত্তি আছিলে আপোনাৰ কিছুমান মানে মনত থৈ যোৱা মানে আপোনাৰ মনত থকা কেইটামান দুষ্টামি এতিয়া যদি আমি শুনো মই আটাইতকৈ শ্বকিংলি মানে মই নিজেও শ্বক হৈ যাওঁ মই এতিয়াও বহুত মানে উৎপত্তিয়া ঠিক নহয় কিন্তু মই বৰ হুলস্থুলীয়া আচলতে মই য'তে যাওঁ মানে জেগাটো যিমান নিমাও হৈ থাকক এইটো হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈ যায় কিন্তু সৰুতে মোৰ মানে মই তেনেকুৱা উৎপত্তিয়া নাছিলোঁ মই একদম মানে মাহঁতে ইমান বেছি মোক ডাঙৰ কৰোঁতে বৰ প্ৰব্লেম এটা হোৱা নাই তাৰমানে মই খুব নিজৰ বস্তুবোৰ খুব ভালকৈ ৰাখোঁ সৰুৰে পৰা আনকি মোৰ যিখন সেই তিনিচকীয়া যে এখন যে সৰুতে যে চাইকেল থাকে তিনিচকীয়া চাইকেলখনো মানে মোৰ পেকেটটোও আঁতৰোৱা নাছিলোঁ পেকেটটোলৈকে লাগি আছিলে মানে ইমান ভালকৈ মই ৰাখোঁ যে ভাইটি জন্ম হ'ল মোক মানে হেৰি আছিলে এই এনেকৈ যে শুৱাই দিলে যে শুই যায় আকৌ এনেকৈ উঠি যায় যে নহয় পুতলাবোৰ যে এটা সময়ত ওলাইছিলে যে চকুটো যে এনেকৈ মুঠ খাই যায় আকৌ মেল খাই যায় তেনেকুৱা পুতলা আছিলে মোৰ সেইবোৰ চব মই ভালকৈ ৰাখিছিলোঁ মানে কিন্তু ভাইটি জন্ম হোৱাৰ পিছত পুতলাটোৰ নাক নাইকিয়া হৈ গ'ল কাণ নাইকিয়া হৈ গ'ল হেৰি তাৰপিছত হেৰি চাইকেল ভাঙি থাকিল তো কি মানে ডেষ্ট্ৰাকটিভ আছিলে এইটো মই বহুত মানে শান্ত বুলি নহয় কিন্তু মই বহুত হেৰি আছিলোঁ ভাল আছিলোঁ মানে ভাইটিৰ লগততো অগণন উৎপাত তাৰ সি সৰু থাকোঁতে মোৰ এবাৰ মনত আছে সেইটোৱে চাগে মই গণ্ডগোল কৰিছিলোঁ
আমাৰ আজু আইতা ঢুকাইছিলে তেতিয়া সববোৰ আজু আইতাৰ তাত মানে আইতাৰ ঘৰত আছো আৰু থাকোতে ভাইটি একদম পানী কেঁচুৱা আৰু ঠাণ্ডাৰ দিন আছিলে গোটেই লেপবোৰ এনেকে জাপি জাপি মানে বিছনা এখনৰ ওপৰত থৈ দিছিলে বিছনাখন সিংগল বেড আছিলে তো লেপবোৰে আধাতকে বেছি জেগা খাই দিছে তো মায়ে মানে ক'লে তুমি অকমান সময় ভাইটিটো চাই থাকা বাবুক চাই থাকা দে অকমান সময় চাই থাকা মই এফালৰ পৰা আহিছো এনেকৈ ক'লে মোৰ আৰু তেতিয়া 3.5 বছৰ মই 3.5 বছৰ 4 বছৰৰ ভিতৰত আৰু মই তেতিয়া কাৰণ মোৰ 3.5 বছৰৰ পিছত বাবু জন্ম হৈছে তেতিয়া মানে মই ৰ'ব নোৱাৰো মানে তাক মই ল'ব লাগে লৈ পেলাই কি কৰিলো সেই একদম ইমানখিনি মানে মাটিৰ পৰা আছিলে সিমানখিনি হেৰি লেপৰ ওপৰত তাক উঠাই দিলো উঠাই পেলাই ক'ৰবাত খেলিবলৈ গুচি গ'লো হয়তো তাৰ পৰা পৰি বিছনাৰ পৰা পৰি তলত বিছনাৰ তলত তাৰপিছত গোটেই মানুহে বিচাৰি ফুৰিছে ক'ত গ'ল নাই কেঁচুৱা নাই তাৰপিছতে বিছনাৰ তলত পাইছেগৈ মানে তাক সেইদিনাখন মই বহুত মাৰ খাইছো মানে গম পাই পেলাই আপোনাক পুৰা দিছে দে তেনেকুৱাহে খেলিব গুচিয়ে গ'ল তাৰ ওপৰত ঠাই পেলাই তাক ওপৰত ঠাই পাহৰিলো তাৰপিছত গুচি গ'লো খেলিব ঘৰতে মনত পৰিছে নে মই ক'ত খাইছিলো ক'ত পৰিলে কি হ'ল মাহঁতে পিছত ঝাৰিছে আৰু মাৰটো পৰিছে কিন্তু সেই আৰু হেৰি মাৰ্কছ কম পাওঁ আগতে বৰ গেধা আছিলোতো পঢ়াত তাৰপিছতে ইংলিছত বিশেষকৈ বিৰাট গেধা আৰু তাৰপিছতে মাৰ্কছ নাপাওঁৱে মানে 0-2তকৈ আগে নাবাঢ়ে তেতিয়া সেই বহীবোৰ আনি পেলাই বিছনাটো লুকুৱাই থৈ দিয়ে মায়ে মানে স্কুলৰ পৰা অহাৰ লগে লগে বেগটো চেক কৰে আৰু আজি বহী দিয়াৰ কথা আছে বহীখন চাবলৈ চেক কৰে বহী নিদিলে নেকি নাই দিয়া তাৰপিছত এবাৰ মোৰ লগৰ ল'ৰা এটাৰ ঘৰ আমাৰ ঘৰৰ একদম ওচৰতে তাৰ দেউতাকে তাৰমানে ৰাস্তাইদি পাৰ হৈছে সেইদিনাখন আমাৰ ঘৰলৈ কোনোবা আলহী আহিছিলে আলহীক ঠিক আগবঢ়াবলৈ গৈছো তাৰ দেউতাক আহিছে মই গম পাইছো এতিয়া কান্দটো হ'ব তাৰপিছত তাৰ দেউতাকো ইমান মানে হেৰি মোৰ ইমান খং উঠে দেউতাকৰ সেই ক'বলৈ কি দৰকাৰ মাক আহি পেলাই কৈছে হেৰি ছোৱালীয়ে কিমান পালে ইংলিছত আজি বহি দিলে নহয় মায়ে লগালগ মোলৈ চাইছে মই বোলো বেটা ভাগ লো লগে লগে পলাইছো তাৰপিছত মায়ে আহি পেলাই ক'ত লগাইছ ক বহিখন ক'ত বিছনাৰ তলত বিচাৰি বোলে 2 20ৰ ভিতৰত 2 2তকৈ নাপাওঁ এটা মানে তাৰপিছতে 20 বা 25 নম্বৰ থাকিব 2তকৈ নাযায় আৰু ওপৰলৈ তাৰপিছতে মায়ে সেইদিনাখন মোক একদম গোটেই আবেলিৰ পৰা গধূলিলৈকে মেইন ৰাস্তাৰ ওচৰত আঁঠু কঢ়াই থৈ দিছিলে চবৰে দেখাগে আৰু তেতিয়া মানে আমি ভাড়া ঘৰত আছিলোঁ গোটেই ভাড়াতীয়া ঢেৰ মানুহ চবকে কৈ থৈছে তাইক যাতে কোনেও তাৰ পৰা নানক তাইক আঁঠুৱে কাঢ়ি থবলৈ নাই গোটেই গধূলিটো আঁঠুৱে কাঢ়ি আছো লাজ পাইছো কিন্তু কি কৰিম থাকিলো 2 ঘণ্টামান সেই তেনেকুৱাহে আছিলো ৰখাল স্মৃতি আৰু ইমান উৎপতীয়া নাছিলো এই তেনেকুৱা উৎপাতবোৰে কৰো মনে মনে কৰাটো এতিয়া ঋতুসাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিলে কেনেকে হৈছিলে ক'ত হৈছিলে কলেজটো থাকেই আগতে স্কুলটো শুনিলো ফাৰ্ষ্ট লাভটো শুনো তাৰপিছত কলেজলৈ যাম মোৰ আনফৰ্চুনেটলি স্কুলত মোৰ প্ৰেম নহ'লেই মই ইমানেই বেছি মানে কি বুলি ক'ম পঢ়াত বুলি নহয় ইমানেই বেছি বৰিং মানে পাৰ্চনেলিটি আছিলোঁ স্কুল আৰু কলেজত কি ক'ম মানে মই নিজৰে এতিয়া মানে মই নিজকে লৈ ডিসএপইণ্ট হৈ যাওঁ স্কুলত এটা মই প্ৰেম গোটাব নোৱাৰিলোঁ আৰু কলেজলৈ পোৱাৰ পিছতো হাই ছেকেণ্ডেৰীলৈকে কোনো মোৰ প্ৰেম কাহিনী নাছিলে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আছিলে আমাৰ কলেজৰে এটা ল'ৰা আমি মানে সি নতুনকৈ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আহিছিলে আৰু ইকনমিক্স ডিপাৰ্টমেণ্ট he was very good looking he is very good looking আৰু তাৰপিছতে এতিয়া নাম চাম নকওঁ কিন্তু যোনে জানে চবেই গম পায় অবভিয়াছলি মোৰ লগৰবোৰে চবেই গম পায় তোমালোকে থৈ না গম পোৱা নকওঁ মই তাৰপিছতে নাই তাই ইমান নাই এতিয়া সি তাৰ নিজৰ লাইফত নিজৰ মানে সেই দুনিয়াত ব্যস্ত গতিকে মই সেইবোৰ হেম্পাৰ নকৰিব নোৱাৰি তো তেতিয়া সেইটো মানে প্ৰথমে ইনফেচুৱেশ্যন আছিলে তাৰপিছত ভাল পোৱা হৈছিলে কিন্তু আনফৰ্চুনেটলি বহুত কিছুমান ৰিজনছৰ কাৰণে সেইটো লাষ্ট নকৰিলে হয়তো আৰু নহ'লগৈ আৰু ডেট ৱাজ মাই ফাৰ্ষ্ট লাভ কলেজৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ টুৱাৰ্ডছ দ্য এণ্ড অফ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ মানে শেষৰ ফাললৈ আৰু এতিয়া
এতিয়া বৰ্তমান চবেই জানে এতিয়া সেইটো লাভ বুলি ক'ব নোৱাৰি এতিয়া ঘৰ কি মুৰ্গী ডাল বৰাবৰ হৈ গ'ল আৰু এতিয়া আঙুঠি চাঙুঠি পিন্ধাই দিলে আৰু পিন্ধাই দিয়াৰ পিছত আৰু এতিয়া আৰু লাভ বুলি লাভ অবভিয়াছলি লাভ বুলি ক'ব লাগিব কিন্তু এইটো বয়ফ্ৰেণ্ড নহয় আৰু এতিয়া সেইটো ফিয়ান্সে বনি গ'ল আৰু বিতুপন কাশ্যপ চবেই জানে সেয়াই ঋদ্ধি শৰ্মাৰ এতিয়া আপোনাৰ ক্ৰাছ কোন এতিয়া বুলি নহয় আপোনাৰ ক্ৰাছ কোন মানে ক্ৰাছ কোন বুলি ক'লেতো এইটো দিগদাৰ হৈ যাব এইটো প্ৰথমৰ পৰা বহুত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ক্ৰাছ আহি যায় এতিয়া ৰণবীৰ কাপুৰ আৰু আগতে ফাৰ্ষ্ট ক্ৰাছ জীৱনৰ ডেনিয়েল ৰেডক্লিফ হেৰি পটাৰ য়েছ আৰু এতিয়া ক্ৰাছ নহয় মানে ক্ৰাছ এতিয়া ই অকণমান দেখিব বেয়া হৈ গ'ল তাক মই আৰু অলপ ধুনীয়া হ'ব বুলি আশা কৰিছিলোঁ ক্ৰাছটো সদায় মই ধুনীয়া হ'লে ভাল পাওঁ আৰু ক্ৰাছেই নহয় তাততো আৰু বেলেগ আৰু একো নাই কিন্তু ডেনিয়েল ৰেডক্লিফৰ লগত একেলগে আমি ডাঙৰ হৈছোঁ আমি ছেইম এজৰ মই চব তাৰ বায়'ডাটা ৰাখিছোঁ দেই আমি অলমষ্ট ছেইম এজৰ হয় গতিকে সৰুৰে পৰা একেলগে মই ডেনিয়েল ৰেডক্লিফৰ হেৰি পটাৰ ছিৰিজ চাই ডাঙৰ হৈছোঁ তাৰ প্ৰেমত হাবু ডুবু খাই তাৰপিছতে তাৰপিছত এতিয়া যেতিয়া ডাঙৰ হৈ গ'লোঁ সি কিবা মই যেনেকৈ ভাবিছিলোঁ সি যেনেকুৱা দেখিব লাগি মানে যেনেকুৱা হ'ব দেখাত এতিয়া তেনেকুৱা নোহোৱা হ'ল সেইটো কাৰণে চাগে ভালেই লাগে তাক বেয়া নালাগে এতিয়াও ভাল লাগে কিন্তু এতিয়া ৰণবীৰ কাপুৰক অকণ বেছি ভাল লাগে ৰণবীৰ কাপুৰ বুলি ক'লে এতিয়া বহুত ছোৱালীয়ে ক'ব কি ৰণবীৰ কাপুৰ প্লিজ আৰু দেই এই প্লে বয়টোকনো কোনে ভাল পায় বাট আই লাভ হিম আৰু মোৰ সদায় তাক ভাল লাগি থাকিব মই তাক চাৱৰীয়াৰ পৰাই ভাল পাওঁ কিন্তু ৰিচেণ্টলি মানে ক্ৰাছ হিচাপে ডেভেলপ হৈছে আগতে জাষ্ট ভাল লাগিছিলে আৰু এতিয়া মানে ক্ৰাছ হৈ গৈছে যেহেতু আপুনি মুম্বাইতে থাকে তো ক্ৰাছ যেহেতু আপোনাৰ ৰণবীৰ কাপুৰ লগ পাইছে নে কেতিয়াবা নাই পোৱাও কিমান আশা কৰিছোঁ মই বহুত আশা কৰিছোঁ মই জীৱনত আৰু মই বহুত ডে ড্ৰিমিঙো কৰিছোঁ মানে তাক লগ পোৱাৰ যে এনেকৈ হ'লে কিজানি লগ পাই যাম তেনেকৈ হ'লে কিজানি লগ পাই যাম চাওঁচোন এতিয়া ভগৱানে লগ পাই গ'লে এইটো মই এক্সপ্ৰেছ এনেও ছোৱালীয়ে ইমান বিশেষ এক্সপ্ৰেছ নকৰে গতিকে মই ডেফিনেটলি এক্সপ্ৰেছ নকৰাকৈ হাই ভালনে হাউ ইউ সিমানেই আৰু তাতকৈ বেছি এনেও মই নকওঁ আজিলৈকে মই কাকো কৈও পোৱা নাই মই কাকো যিমান ডাঙৰ ছুপাৰষ্টাৰো মোৰ চকুৰ আগত আহি যাওক ইনফেক্ট চবতছে ডাঙৰ ছুপাৰষ্টাৰটো জুবিন গাৰ্গে আমাৰ কাৰণে হয় নে নহয় চবৰ কাৰণে জুবিন গাৰ্গে আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ আমি সৰুৰে পৰা জুবিন দাৰ কাৰণে মানে একদম কেনেকুৱা মানে এটা হেৰি আৰু জুবিন দাৰ প্ৰতি মানে জুবিন দাৰ গান শুনি কেনেকুৱা ভাল লাগে কেনেকুৱা এট্ৰেকশ্যন সেইটো চবেই তেনেকেই ডাঙৰ হৈছে আমি 90s কিডছ চবেই তেনেকেই ডাঙৰ হৈছোঁ কিন্তু জুবিন দাৰ লগত যেতিয়া মই একেলগে গান গাইছোঁ তেতিয়াও অবভিয়াছলি মোৰ বহুত বেছি এক্সাইটেড হৈ থাকোঁ যেতিয়া প্ৰথম আৰম্ভণিৰ সময়খিনিৰ কথা কৈছোঁ কিমান এক্সাইটেড হৈ থাকোঁ কিন্তু কেতিয়াও তাক মই কৈয়ে নাপালোঁ এনেকৈ আই এম এ বিগ ফেন অফ ইয়াৰ্ছ এনেকৈ মই কেতিয়াও কৈ নাপালোঁ আৰু এইটো মই কেতিয়াও নকওঁ কাকো কেতিয়াও দেখাই নিদিওঁ এইটো মই পূৰা নিজৰ এটিটিউডত থাকোঁ